কুশলনগৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰ উদ্যোগত আৰু কুশলনগৰবাসীৰ আন্তৰিক সহযোগত অসমীয়া হিয়াৰ আমঠু প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ পূৰ্ণাংগ আৱক্ষ মূৰ্তি আজি উন্মোচন কৰা হয়। আৱক্ষ মূৰ্তি উন্মোচন কৰে লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ কুলধৰ সোণোৱালদেৱে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ মাধৱ ৰঞ্জন গগৈদেৱক সম্বৰ্ধনা জনোৱা হয়। স্বাস্থ্যজনিত কাৰণত খ্যাতিসম্পন্ন বোলছবিৰ অভিনেতা বিষ্ণু খাৰগৰীয়া দেৱ আৰু বিশিষ্ট সাংবাদিক সুবিত কুমাৰ চেত্ৰী উক্ত সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকিব নোৱাৰিলে। আদৰণি ভাষণ পাঠ কৰে কুশলনগৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ সভাপতি কুশকান্ত বৰাদেৱে। শিল্পী কুসুম কৈলাশ আৰু মাধৱ ৰঞ্জনে জুবিনৰ গীত পৰিৱেশন কৰাৰ লগতে মৰাণ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষা আইবিলতা চুতীয়া ডাঙৰীয়ানীয়ে অমৰজ্যোতি চৌধুৰীৰ এটি কবিতা পাঠ কৰি সকলোকে আপ্লুত কৰে। তাকে লৈ উৎফুল্লিত কুশলনগৰবাসী ৰাইজ। আমাৰ সকলোৰে প্ৰচেষ্টাত আজি আমি শ্ৰদ্ধাৰ সেই প্ৰাণৰ শিল্পী জুবিন গাৰ্গক যে আমি ইয়াত প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছোঁ, আমি খুব আনন্দিত লগতে আজি অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰিছে। মহানৰ কাৰণে ভাল খবৰ, কি ক'ব? বহুত ভাল লাগিছে। মানে আমাৰ ইয়াত যে জুবিন গাৰ্গৰ এনে পুৰণা মূৰ্তিটো এনেকৈ স্থাপন কৰিব পাৰিছোঁ, সেইকাৰণে বহুত ভাল লাগিছে। আমি কুশলনগৰবাসীও সুখী হৈছোঁ। ধন্যবাদ। কুশলনগৰত আজি জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন হৈছে। আপুনিও ফুলাম গামোচাত আই লভ জুবিন গাৰ্গ লিখিছে, কি ক'ব বাইদেউ, কেনেকুৱা লাগিছে? যথেষ্ট ভাল লাগিছে। হয়, এওঁলোকৰ বহুদিনীয়া প্ৰচেষ্টা আজি সম্পূৰ্ণ হৈছে। আমিও মানে ভাৰতীয় হিচাপে বহুত সুখী। হয় হয়, চাবলৈ পাম আৰু সদায় হয় হয়। এওঁলোকৰ প্ৰতিমূৰ্তি স্থাপন কৰিলে কেনেকুৱা লাগিছে তোমাৰ? ঘৰৰ ওচৰতে নি? তোমাৰ ঘৰৰ ওচৰতে স্থাপন হৈছে, হয় নাই? যিজন আমি যাক ৰজা বুলি ভাবো আমাৰ জুবিন দাক, আৰু তেখেতৰ প্ৰতিমূৰ্তি আমাৰ মৰাণৰ মাছ বজাত ইয়াত যিহেতু স্থাপিত কৰা হৈছে, আমাৰ কাৰণে খুবেই ভাল লগা এটা দিন। আৰু মনত বহুতো আমাৰ প্ৰজন্মই পুংখানুপুংখভাৱে সেইবিলাক শিকি এটা নতুন চিন্তাৰে নতুন মন লৈ এক নতুন যাত্ৰা আৰম্ভ কৰিলে আমি অনাগত দিনত আমাৰ অসমৰ সাংস্কৃতিক পথাৰখন যেনেকৈ জুবিন দাই ৱৰ্ল্ডৰ চিনাকি দি থৈ গ'ল, আৰু তাৰ পিছৰ চোৱা আমাৰ নতুন প্ৰজন্মই যাতে তেখেতৰ এই সৃষ্টিৰাজিবিলাকক অনুশীলন কৰি আৰু এখাপ ওপৰলৈ নিব পাৰিব বুলি মই হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হৈছে। তোমালোকে অনুষ্ঠান হৈছে, কেনেকুৱা লাগিছে মনটো? জুবিন গাৰ্গৰ ন্যায় প্ৰদান কৰিব লাগিব। এইবাৰ আমি মঞ্চলৈ আমন্ত্ৰণ জনাইছোঁ প্ৰলীক্ষ চেতিয়া ডাঙৰীয়া, সদৌ অসম গ্ৰাম্য। হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি পোন প্ৰথমভাৱে মৰাণৰ কুশলনগৰত স্থাপন কৰা হৈছে। মনটো কেনেকুৱা লাগিছে? মনটো খুবেই ভাল লাগিছে। জুবিনৰ প্ৰতিমূৰ্তি আমাৰ ঘৰৰ কাষতে পাইছোঁ, সদায় অহা যোৱা কৰোঁতে দেখি থাকিম, ভাল লাগিছে। পূজাও কৰি থাকিবা? পূজাও কৰি থকা, সদায় অহা যোৱা কৰি থাকোঁতে মনৰ আগত আহি থাকিব, মানে চকুৰ আগত আহি থাকিব, দেখি থাকিম, ভাল লাগিছে। মোৰতো আজি কুশলনগৰত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি স্থাপন কৰা হ'ল, কেনেকুৱা লাগিছে আপোনাৰ ঘৰৰ ওচৰতে? খুব ভাল লাগিছে আৰু হয় হয়, ইম'চনেলো হৈ গৈছোঁ খুব। হয় হয়, ভাল লাগিছে এনেকুৱা আমাৰ এই কুশলনগৰত প্ৰথম মৰাণত ইয়াতে হয়, মৰাণত প্ৰথম। মানে খুবেই ভাল লাগিছে আৰু কুশলনগৰবাসীক ধন্যবাদ দিছোঁ দেই। পাখি লগা মোৰ মন পাখি মেলি জাতি মাৰি গইনা মেলি অহা পদূলি বুটলিয়া লৰালি দেউতাৰ হাঁহিৰে আই হতে উমলি ৰদে বৰষুণে ধেমালি আজৰিহে আবেলি উৰি পাখি মেলি উৰি। থেংক ইউ। এখনি কৰা আহিছে ৰাঙলী হৈ
কৰিবলৈ যাওঁ তেতিয়া মৰাণখন এখন সাংস্কৃতিক নগৰী বুলি আমাক যথেষ্ট ৰাইজে মৰম আৰু আদৰ কৰে, আশীৰ্বাদ জনায় যে আপোনালোকৰ জেগাডোখৰ সাংস্কৃতিক নগৰী হয় আৰু খুব এডোখৰ মানে সাংস্কৃতিক পৰিভৰ থকা জেগা বুলি কয়। আৰু তাৰে এটা আজি এই নিদৰ্শন যে জুবিন দাক আমি যিহেতু তেওঁ প্ৰকৃতি ভাল পোৱা আৰু সংস্কৃতি ভাল পোৱা, গছ লতিকা ভাল পোৱা, আৰু সেই মানুহজনক সদায় আমাৰ মনৰ মাজত হিয়াৰ মাজত জীয়াই ৰাখিবৰ কাৰণে আৰু এই যি প্ৰতিমূৰ্তি আজি ইয়াত আমাৰ কুশল নগৰ ৰাইজৰ মাজত ইয়াত উপস্থিত ৰাইজৰ মাজত যি স্থাপিত কৰা হ'ল, জুবিন গাৰ্গক সদায় চিৰসেউজ কৰি ৰখাৰ মানুহে সেয়া আচলতে আমাৰ গোটেই মৰাণবাসীৰ কাৰণে এটা খুবেই ভাল লগা দিন। আমার যদি চৌধুরী একটা গান শেষ হল যে গানলৈ লৈ থাকে সমগ্ৰ জাতি, সেই গান শেষ হল। যে গানৰ দোলাতে আছে আমাৰ বহাগ, সেই গান শেষ হল। সেই নৈ শুকাই গল। ক'ত তেনেহলে পাবি কৈশোৰ যৌৱন আৰু বেলি ফাটি দিয়া নিজৰ মুখৰ ছবি? ক'ত সাগৰ সংগমৰ শুৱনি বুটলিবি? সেই নৈ শুকাই গল। হেমন্ত শীতৰ দুমোজা দিনতে গান শেষ হল। অগ্নিযুগৰ জুই ফিৰিঙতি ঠিকাতে নুমাই গল। এটা ধুমুহা নোহোৱা হল, যি জাতিক জগাই অসামান্য প্ৰেৰণাই একলব্য প্ৰস্তুতিৰ আখৰা কৰাই সেই ধুমুহা নোহোৱা হল। সদায় নমস্কাৰ জনাই থাকিম আৰু এটা কথা আপোনালোকক মই জনাইছো, আমি ক'বলগীয়া কোনো প্ৰয়োজনে নাই। জুবিন গাৰ্গ অমৰ হৈয়ে ৰ'ব, কাৰণ এই কম সময়ত কম বয়সতে উপৰোক্ত বক্তাসকলে কৈয়ে গৈছে 40টা ভাষাত 40,000 গীত গাব পৰা, 5,000তকৈ বেছি গীত লিখিব পৰা হয়তো কোনো নোলাব, কেতিয়াও নোলাব। আৰু অসমীয়া জাতিৰ বাবে অকল অসমীয়া নহয়, মানৱতাৰ বাবে সদায় চিন্তা কৰি অহা হয়তো খুব কমেই ওলাব। সেইবাবেই জুবিন গাৰ্গ সদায় অমৰ হৈ ৰ'ব। অসমীয়া চিনেমা জগত ধ্বংসৰ গৰাহত পৰিছিল। সেই সময়ত তেওঁ নিজৰ কষ্টোপাৰ্জিত ধনেৰে মিছন চাইনা বা কাঞ্চনজংঘাৰ দৰে ছবি নিৰ্মাণ কৰি তেওঁ প্ৰমাণ কৰি দিছিল যে অসমীয়া চিনেমাও বিশ্বমানৰ হ'ব পাৰে। মোৰ এই সৌভাগ্য আছিল যে তেওঁ মিছন চাইনা প্ৰমোচনৰ সময়ত এবাৰ 2016 চনৰ কোনোবা এটা দিনত শিৱসাগৰলৈ আহোঁতে মই সংগ দিয়াৰ লগতে আইন শৃংখলাৰ দিশটোও চোৱা চিতা কৰি সুবিধা কৰি দিছিলোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মৰাণ অঞ্চলত পোনপ্ৰথমবাৰৰ বাবে কুশল নগৰত অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আপোনালোকে স্থাপন কৰিলে, কি ক'ব বাইদেউ? খুব ভাল লাগিছে, ভালো লাগিছে, দুখো লাগিছে। ইমান ধুনীয়া মানে এটা অনুষ্ঠান আজি হৈছে, কিন্তু কায়িকভাৱে জুবিন দা কায়িকভাৱে নাই যদিও জুবিন দা হিয়াৰ সময়তো আমাৰ সদায় কুশল নগৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰৰ মাননীয় সভাপতি নীলমণি বৰাডাঙৰীয়াই বৰ অন্তৰফুলি কথাবিলাক কৈছে আৰু সকলোৰে হৃদয় চুই গৈছে। মই উপলব্ধি কৰিছোঁ। প্ৰকৃতিক ভাল পোৱা এজন সেইকাৰণেই আচলতে এনেকুৱা এটা অনুষ্ঠানত তেখেতে নেতৃত্ব দিব পাৰিছে সন্মুখৰ পৰা। মই তেখেতলৈ আন্তৰিক ধন্যবাদ জনাইছোঁ। এইবাৰ আমাৰ মাজত শিশুসকল আছে, তেখেতসকলে নৃত্য পৰিৱেশন কৰিব। ইয়াৰ মাজতে আমাৰ মাজত দুজনমান বিশিষ্ট সাংবাদিক আছে। আমি তেখেতসকলক বক্তব্য দাঙি ধৰিবৰ কাৰণে আহ্বান জনাইছোঁ। প্ৰথমে বাছা বৰা খুব কম সময়ৰ ভিতৰতে তেখেতক আগভাগ দিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আৰু কুশল নগৰ বুলি নহয়, অসমৰ বহুত বাহিৰৰ বহুত মানুহ শ্ৰদ্ধাৰ ৰাইজলৈ আমাৰ এটা বিনম্ৰ গুহাৰি সকলোৰে কাৰণে ভাতৰ ব্যৱস্থা কৰিছে, আহাৰৰ যোগান ধৰিছে। আপোনালোকে খাই ল'ব পাৰিব আৰু 7 বজালৈকে অন্ন দিয়াৰ ব্যৱস্থা কৰিছে। ভাল লাগিছে সেইটো। 8 বজালৈকে এঘণ্টা আৰু বঢ়াই দিছে। এনেকৈ কৰি থাকিম আৰু সদায়তো এইবোৰ চাফ চিকুণতা মইতো আৰু কৰিয়ে থাকোঁ এইখিনি, আৰু চাফাকৈ সদায় ধুনীয়াকৈ ৰাখিম।